Hello everyone, how are you all? Today I am going to explain about one important topic, and I am going to explain in Assamese because one of my dear students requested that sir please kindly explain in Assamese so that we can understand very easily. So আজি মোৰ ভিডিঅ'টো মই অসমীয়াতে আৰম্ভ কৰিম আৰু মোৰ কিছুমান ষ্টুডেণ্টৰ ভিতৰত এজন ষ্টুডেণ্টে এটা কুৱেশ্যন সুধিছিলে লাষ্ট ক্লাছত মই কিছুমান ফুল ফৰ্মৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিছিলোঁ তাৰে এটা আছিলে যে ART এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন'লজিজ ঠিক আছে তো এই কুৱেশ্যনটো ইয়াৰ ওপৰত এটা কুৱেশ্যন সুধিছিলে যে ছাৰ এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন'লজিছৰ টাইপ কি মানে ধৰা যদি আমি এই বস্তুটো বুজিব যাওঁ যে এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন'লজিজ হয়নে ইয়াতে এছিষ্ট কৰা ঠিক আছে কোনোবা এজন মানুহে কিবা এটা কাম কৰি আছে সাপোজ মোৰ দেউতাই মোক কিবা এটা কাম কৰি আছে কাম কৰোঁতে মই কি কৰিছোঁ মই দেউতাক হেল্প কৰিছোঁ দ্যাটছ ৱাই এইটো আমি বুজিম যে মই দেউতাক মই এছিষ্ট কৰিছোঁ মই দেউতাক হেল্প কৰিছোঁ ঠিক আছে তুমি তোমাৰ বন্ধুক যিকোনো এটা কাম কৰাত এছিষ্ট কৰি আছা ঠিক আছে ঠিক তেনেকৈ এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন'লজিজ ঠিক আছে তো ৰিপ্ৰডাক্টিভ মানে কি আমাৰ হিউমেন বিংছৰ কিছুমান ৰিপ্ৰডাক্টিভ কিছুমান ধৰা প্ৰব্লেমছ থাকিব পাৰে মেল ৰিপ্ৰডাক্টিভ অৰ্গেনত কিছুমান প্ৰব্লেম থাকিব পাৰে ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনত কিছুমান প্ৰব্লেম থাকিব পাৰে কিছুমান HIV ৰিলেটেড বেমাৰ হ'ব পাৰে যিবিলাক ৰিপ্ৰডাকশ্যন ৰিলেটেড হয় ঠিক আছে হিউমেন বিংছৰ তো এই ৰিপ্ৰডাক্টিভ মেল ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনবিলাকত যিবিলাক প্ৰব্লেমছ বা যিবিলাক ডিজিজ বা এইবিলাক হয় তো ইয়াৰ কাৰণে কি হয় কিছুমান টেকন'লজিজ আছে কিছুমান মানে আৰ্টিফিচিয়েল টেকন'লজি আছে এই টেকন'লজিবিলাকে কি কৰে এই টেকন'লজিবিলাকৰ দ্বাৰা সেইবিলাক বেমাৰ ঠিক আছে ৰিপ্ৰডাক্টিভ যিখিনি বেমাৰ আছে বা ডিজিজ আছে সেইখিনি আমি 100% নহ'লেও অলপ হ'লেও আমি কি কৰিব পাৰোঁ কিউৰ কৰিব পাৰোঁ ঠিক আছে বেমাৰটো আমি ৰিডিউচ কৰিব পাৰোঁ দ্যাটছ ৱাই এইটো কৈছে এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন'লজিজ মানে দেয়াৰ আৰ মানে কি আছে এনেকুৱা বহুত কেইটামান ইম্পৰ্টেণ্ট টেকন'লজি আৰ্টিফিচিয়েল টেকন'লজি আছে যাৰ দ্বাৰা কি কৰিব পাৰি মেল বা ফিমেল ৰিপ্ৰডাক্টিভ যিবিলাক আমাৰ ডিজিজ বা বেমাৰ আছে এইবিলাক আমি ৰিডিউচ কৰিব পাৰোঁ তো তাৰে ভিতৰত এটা আছে আপোনাৰ এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন'লজিৰ ভিতৰত এটা মোষ্ট ইম্পৰ্টেণ্ট আছে আপোনাৰ IVF এইটোৰ বিষয়েও মই তোমালোকক মই লাষ্ট ফুল ফৰ্মৰ বিষয়ে যেতিয়া এটা ভিডিঅ' বনাইছিলোঁ তেতিয়া মই ইয়াৰ বিষয়ে ফুল ফৰ্মে দিছিলোঁ চ' আজি আমি বুজিব যাম যে এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন'লজি এটা প্ৰথম টাইপ হৈছে আপোনাৰ IVF তো IVF হৈছে কি ইনভাইট্ৰো ফাৰ্টিলাইজেশ্যন ঠিক আছে চ' ইয়াক আমি চিম্পলি বুজিব লাগিব যে IVF কি IVF হৈছে এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন'লজিৰ এটা টেকন'লজি ঠিক আছে চ' IVF ইনভাইট্ৰো ফাৰ্টিলাইজেশ্যন মানে আমি জানো ফাৰ্টিলাইজেশ্যন মানে কি এটা এগক যেতিয়া স্পাৰ্মে আহি পেলাই কি কৰিব ফাৰ্টিলাইজ কৰিব সেইটো আমি কি প্ৰচেছটো কি বুলি ক'ম ফাৰ্টিলাইজেশ্যন বুলি ক'ম কি এডিশ্যন অফ স্পাৰ্ম এণ্ড এগ ইজ কল ফাৰ্টিলাইজেশ্যন তেনেকৈ বুজি ল'ম ঠিক আছে এতিয়া ইনভাইট্ৰো ফাৰ্টিলাইজেশ্যন চিম্পলি এইটো হৈছে ইনভাইট্ৰো ফাৰ্টিলাইজেশ্যন মানে এই ফাৰ্টিলাইজেশ্যনটো আমাৰ হিউমেন বিংছৰ বডিৰ ভিতৰত নহয় এই ফাৰ্টিলাইজেশ্যনটো কি হ'ব আউটছাইড দ্য বডি হ'ব মানে এই যোনটো ফাৰ্টিলাইজেশ্যন প্ৰচেছটো আমি বুজিছোঁ যে এইটো কি আৰ্টিফিচিয়েল প্ৰচেছ হয় এইবিলাক তো আউটছাইড দ্য বডি মানে এটা মানে ভাল এটা লেবৰেটৰীৰ ভিতৰত এই প্ৰচেছটো কৰা যাব সেইটো কাৰণে ইনভাইট্ৰো মিনছ আউটছাইড দ্য বডি অৰ কি হ'ব ইনচাইড এ লেব লেবৰেটৰীৰ ভিতৰত কি কৰা যায় এই ইনভাইট্ৰো ফাৰ্টিলাইজেশ্যন প্ৰচেছটো এইটো কৰা যায় ঠিক আছে চ' এইখিনিলৈকে আমি বুজিলোঁ যে ইনভাইট্ৰো ফাৰ্টিলাইজেশ্যন মানে কি এই ফাৰ্টিলাইজেশ্যন প্ৰচেছটো আউটছাইড দ্য বডি বা এটা লেবৰ ভিতৰত কৰা যায় চ' এতিয়া আমি বুজিম একচুৱেলি ইনভাইট্ৰো ফাৰ্টিলাইজেশ্যনত কি হয় চ' আমি জানো ফাৰ্টিলাইজেশ্যন মানে কি ফাৰ্টিলাইজেশ্যন হ'বলৈ হ'লে আমাৰ দুটা বস্তু লাগিব এটা লাগিব আমাৰ স্পাৰ্ম আৰু দুই নম্বৰ লাগিব অভাৱ হয়নে যেতিয়া এটা স্পাৰ্মে এইটো ধৰা এইটো এগ বুলিও কওঁ ঠিক আছে অভাৱক আমি কি বুলি জানো এগ বুলিও জানো যেতিয়া এটা স্পাৰ্মে এটা যেতিয়া এগক কি কৰিব এইটো ধৰা কি
এটা স্পাৰ্মে গৈ পেলাই যেতিয়া এটা এগক কি কৰিব ধৰা ফিউজ কৰিব তেতিয়া এই প্ৰচেছটো কি বুলি কয় আমাৰ ফাৰ্টিলাইজেশ্যন এতিয়া ইন ভাইট্ৰো ফাৰ্টিলাইজেশ্যন ইট ইজ এন আৰ্টিফিচিয়েল মেথড মই কৈছোঁ যে এইটো লেবত কৰা যায় ঠিক আছে এইখিনি আমি বুজিছোঁ যে স্পাৰ্ম আৰু অভাম যেতিয়া একেলগে লগ লাগিব বা যেতিয়া এটা স্পাৰ্মে অভামক কি কৰিব ফিউজ কৰিব তেতিয়া প্ৰচেছটোক ফাৰ্টিলাইজেশ্যন বুলি ক'ম তো ইন ভাইট্ৰো ফাৰ্টিলাইজেশ্যনত কি কৰা হ'ব যেহেতু আমি লেবৰেটৰীৰ ভিতৰত কামটো কৰি আছোঁ সেইকাৰণে ইয়াত কি কৰা যায় এটা টেষ্ট টিউব লোৱা যায় সাপোজ এইটো এটা টিউব ঠিক আছে লেবৰ ভিতৰত আমি কৰি আছোঁ এই কথাটো মনত ৰাখিলে হ'ল সাপোজ এই লেবটোৰ এই টিউবটোৰ ভিতৰত আমি অভাম বহুতবিলাক অভাম এনেকৈ ৰাখিছোঁ ঠিক আছে এইখিনি আমাৰ কি অভাম অৰ এগ ঠিক আছে এতিয়া এগটোক ফিউজ কৰিবৰ কাৰণে আৰু এটা কি কালেক্ট কৰা গ'ল আমাৰ বাহিৰৰ পৰা স্পাৰ্ম ঠিক আছে আমি এটা কথা জানো যে নাম্বাৰছ অফ অভাম ঠিক আছে বহুতবিলাক স্পাৰ্মৰ ভিতৰত যিকোনো এটা স্পাৰ্মেহে যিকোনো এটা অভামক কি কৰিব পাৰে ফিউজ কৰিব পাৰে ঠিক আছে তো যিটো স্পাৰ্ম আহি পেলাই এইটো স্পাৰ্মে আহি পেলাই কি কৰিব সাপোজ এই স্পাৰ্মটো আহি পেলাই এইটো এটা অভামক কি কৰিলে ফিউজ কৰিলে ঠিক আছে সাপোজ এই স্পাৰ্মটো আহি পেলাই ইয়াত থকা যিকোনো এটা অভামক কি কৰিলে ফিউজ কৰিলে তাৰমানে কি হ'ল ফাৰ্টিলাইজেশ্যন ডান আৰু ফাৰ্টিলাইজেশ্যনটো ক'ত হৈ আছে ইনসাইড দ্য লেব আৰু এই এটা টেষ্ট টিউবৰ ভিতৰত হৈ আছে ডেট মিনছ এই যোনটো এগ আছিলে হয়নে এই এগটো আমাৰ কি হ'ল ফাৰ্টিলাইজড হৈ গ'ল তো স্পাৰ্মৰ কাম হৈ গ'ল স্পাৰ্মে আহি পেলাই কি কৰিলে এগটোক ফাৰ্টিলাইজ কৰিলে তো ইয়াৰ নেক্সট প্ৰচেছ কি হ'ব এগটো ফাৰ্টিলাইজ হোৱাৰ পিছত যিহেতু গোটেই বস্তুটো কিহত হৈ আছে লেবৰ ভিতৰত হৈ আছে এইটো কি আছিলে টেষ্ট টিউব এইটো আছিলে স্পাৰ্ম সাপোজ এই অভামটো কি কৰিলে ফাৰ্টিলাইজ কৰিলে অভাম বা এগটো কি হ'ল এইটো ফাৰ্টিলাইজ হ'ল ঠিক আছে এতিয়া যোনটো ফাৰ্টিলাইজ এগটো এই এগটো ফাৰ্টিলাইজ হ'ল স্পাৰ্মৰ দ্বাৰা এই এগটো কি হ'ল আমাৰ এই এগটো এতিয়া কি কৰা হ'ব একৰ্ডিং টু ইন ভাইট্ৰো ফাৰ্টিলাইজেশ্যন এই এগটো আৰু এটা কি হ'ব সাপোজ আৰু এটা মিডিয়ামত কি কৰা হ'ব এই এগটো যোনটো আছিলে এই এগটো আৰু এটা মিডিয়ামত ট্ৰান্সফাৰ কৰা হ'ব আৰু এই এগটো আমি কি গম পাইছোঁ যে এই এগটো অলৰেডি কি হৈছে ফাৰ্টিলাইজড হৈছে এতিয়া কি হ'ব এতিয়া নেক্সট প্ৰচেছত এই মিডিয়ামত কি হ'ব এই এগটো কি হ'ব ডেভেলপ হ'বলৈ ধৰিব লাহে লাহে ই গ্ৰ' হ'বলৈ ধৰিব চ' এটা কথা আমি ডাঙৰ হৈ আছোঁ আমি কেনেকৈ ডাঙৰ হৈছোঁ আমি কেনেকৈ গ্ৰ' হৈছোঁ আমি যিমান নিউট্ৰিয়েণ্টছ খাই আছোঁ আমাৰ মা দেউতাসকলে বা আমি যিবিলাক খাদ্য খাই আছোঁ খাদ্য খাই বহুত বছৰৰ মূৰত আমি কৈছোঁ সৰুৰ পৰা আমাৰ কি হৈছোঁ ডাঙৰ হৈ আছোঁ ঠিক তেনেকৈ এই যোনটো ফাৰ্টিলাইজ এগটো ইয়াৰ ডেভেলপমেণ্টৰ কাৰণে এই মিডিয়ামত কিছুমান কি হ'ব এই মিডিয়ামত কিছুমান জেনেৰেলি হিউমেন বিংছৰ যেতিয়া এটা এগ ফাৰ্টিলাইজ হ'ব ফাৰ্টিলাইজ হোৱাৰ পিছত বডিৰ ভিতৰত যিমানবিলাক নিউট্ৰিয়েণ্টছ থাকে নিউট্ৰিয়েণ্টছবিলাকে হেল্প কৰে অভামটো বা ফাৰ্টিলাইজ এগটো ডেভেলপ হ'বৰ কাৰণে ঠিক তেনেদৰে ছেইম ইন ভাইট্ৰো ফাৰ্টিলাইজেশ্যনত লেবৰ ভিতৰত এই মিডিয়ামৰ ভিতৰত কি হ'ব এই ফাৰ্টিলাইজ এগটো ডেভেলপ হ'বৰ কাৰণে নিউট্ৰিয়েণ্টবিলাক কি হ'ব এই মিডিয়ামটোত প্ৰভাইড হ'ব মানে এই নিউট্ৰিয়েণ্টবিলাকৰ দ্বাৰা কি হৈছে নাৰিছমেণ্ট হৈ আছে ফাৰ্টিলাইজ এগটো ঠিক আছে এতিয়া এই নিউট্ৰিয়েণ্টবিলাকে এই এগটো ডেভেলপমেণ্ট কৰোঁতে সহায় কৰি আছে তো ডেভেলপ হৈ এটা সময়ত কি হ'ল এই এগটো ট্ৰান্সফাৰ হ'ল এগটো ফাৰ্টিলাইজ এগটো ট্ৰান্সফৰ্ম হ'ল এইটো ডেভেলপ হৈ পেলাই ফাৰ্টিলাইজ এগটোত এটা এমব্ৰায়লৈকে ট্ৰান্সফাৰ হ'ল ঠিক আছে
ফাৰ্ষ্ট ষ্টেপ কি আছিলে যে টেষ্ট টিউবৰ ভিতৰত স্পাৰ্ম এণ্ড অভাম লোৱা গৈছে বা এগ লোৱা গৈছে দেন এটা স্পাৰ্মে কি কৰিলে এটা অভামক কি কৰিলে ফিউজ কৰিলে বা ফাৰ্টিলাইজ কৰিলে ফাৰ্টিলাইজেশ্যন হৈ গ'ল আৰু সেই এগটোক আমি কি বুলি কৈছোঁ ফাৰ্টিলাইজড এগ বুলি কৈছোঁ এই ফাৰ্টিলাইজড এগটোক আৰু এটা মিডিয়ামত কি কৰা গ'ল ট্ৰান্সফাৰ কৰা গ'ল ক্লিয়াৰ ট্ৰান্সফাৰ কৰাৰ পিছত এই ফাৰ্টিলাইজ এগটো ডেভেলপমেণ্টৰ কাৰণে এই মিডিয়ামত কিছুমান নিউট্ৰিয়েণ্ট আছে নিউট্ৰিয়েণ্ট প্ৰভাইড কৰা গ'ল লেবৰ ভিতৰত এই নিউট্ৰিয়েণ্টবিলাকে কি কৰিলে ফাৰ্টিলাইজ এগটোক কি কৰিলে নাৰিছমেণ্ট কৰিলে নাৰিছ কৰিলে পোহপাল দি পেলাই ডাঙৰ কৰিলে আৰু লাষ্টত গৈ পেলাই ই ডেভেলপ হৈ পেলাই এটা নতুন এটা ফৰ্মেশ্যন হ'লে যি ফৰ্মেশ্যনটোৰ নাম হৈছে কি এমব্ৰায়ো ইয়ালৈকে ঠিক আছে কি আছিলে স্পাৰ্ম প্লাছ এগ এইখিনি এটা টিউবৰ ভিতৰত আছিলে এগটো ফাৰ্টিলাইজ হ'ল দেন ফাৰ্টিলাইজ এগটো এটা মিডিয়ামত ট্ৰান্সফাৰ কৰা গ'ল য'ত ই কি হ'ল নাৰিছমেণ্ট পালে ফাইনেলি ই এটা নতুন ফৰ্মত ডেভেলপ হ'ল যিটো এমব্ৰায়ো বুলি কৈছে ক্লিয়াৰ ইয়ালৈকে ক্লিয়াৰ আৰু এই গোটেই বস্তুখিনি আমি কিহৰ ভিতৰত আছে এটা লেবৰ ভিতৰত আছে ইন ভাইট্ৰ ফাৰ্টিলাইজেশ্যন আউটসাইড দ্য বডি এতিয়া এই এমব্ৰায়োটো কি কৰা হ'ব এইখিনি বস্তু আমি জানিব চেষ্টা কৰিম এই এমব্ৰায়োটো আমি সাপোজ এল লৈ ললোঁ এইটো এটা সম্পূৰ্ণ এটা এমব্ৰায়ো ঠিক আছে এতিয়া মই যে কৈছিলোঁ যে ধৰা ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্টত প্ৰব্লেম থাকিব পাৰে মেল ৰিপ্ৰডাক্টিভ ট্ৰেক্টত প্ৰব্লেম থাকিব পাৰে সাপোজ এইটো এতিয়া কি হৈছে এগৰ পৰা ডেভেলপ হৈ কি হৈছে এমব্ৰায়ো হৈছে ঠিক আছে এই এমব্ৰায়োটো এতিয়া আমি হিউমেন বডিত ট্ৰান্সফাৰ কৰি পেলাই আমি ইয়াক সফলভাৱে পাব পাৰোঁ হিউমেন বডিত ট্ৰান্সফাৰ কৰা মানে ফিমেলৰ যোনটো সাৰ্ভিক্স ৰিজন আছে এই সাৰ্ভিক্স ৰিজনত এই এমব্ৰায়োটো কি কৰা হ'ব পুট কৰা হ'ব বা প্লেস কৰা হ'ব সাইন্টিফিক্যালি ইয়াক কি কৰা হয় কি কোৱা হয় ইমপ্লান্ট এই যোনটো ফুল্লি ডেভেলপ এমব্ৰায়ো যিটো ইনসাইড দ্য লেব আমি তৈয়াৰ কৰিছিলোঁ এই এমব্ৰায়োটো এতিয়া আমি কি হ'ম ফিমেলৰ সাৰ্ভিক্সত আমি কি কৰিম ইমপ্লান্ট কৰিম এতিয়া সাৰ্ভিক্স মানে কি এই কথাটো বুজিব লাগিব হোৱাট ইজ সাৰ্ভিক্স আৰু ইয়াৰ লোকেশ্যন ক'ত ঠিক আছে সাৰ্ভিক্স মানে হৈছে সাপোজ এইটো এটা হৈছে কি হৈছে এইটো এটা সিম্পল এটা ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্ট হয় ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্টৰ এইখিনিক আমি কি কওঁ ফেলোপিয়ান টিউব মই সিম্পলি দেখাই গৈ আছোঁ এইখিনি ফেলোপিয়ান টিউব আৰু এই ৰিজনটো এই গোটেই ৰিজনটোৰ এই ৰিজনত কি হয় এই ৰিজনটো সাৰ্ভিক্স বুলি কোৱা হয় ঠিক আছে তো সাৰ্ভিক্সৰ ওচৰতে ভেজাইনা পোৰ্শনটো থাকে তো এই সাৰ্ভিক্স ৰিজনত আমি যোনটো কি পাইছিলোঁ এমব্ৰায়োটো আমি তৈয়াৰ কৰিছিলোঁ বাই দ্য প্ৰচেছ অফ IVF এই সাৰ্ভিক্সত আমি কি কৰিম এই এমব্ৰায়োটো পুট কৰি দিম আৰু এইটো হৈছে এটা কি ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্ট এতিয়া কি হ'ব এমব্ৰায়োটো ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্টত যেতিয়া কি কৰা হ'ব ইমপ্লান্ট কৰা হ'ব দেন ই কি হ'ব ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্টৰ ভিতৰত হিউমেন বডিৰ ভিতৰত ই তাৰ নৰ্মেলি ডেভেলপ হ'বলৈ ধৰিব সো এইটো কি কাৰণে কোৱা হ'ল কিয় কৰা হ'ল ইনভাইট্ৰ ফাৰ্টিলাইজেশ্যন এইটো কাৰণে কৰা হ'ল বিকজ কিছুমান এনেকুৱা ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্ট আছে ফিমেল ৰিপ্ৰডাক্টিভ কিছুমান ডিজিজ আছে য'ত কি হয় সেই ফিমেল পাৰ্টিকুলাৰ ফিমেল জনে কি কৰে এই এমব্ৰায়োটো ডেভেলপ কৰিব নোৱাৰে নিজৰ বডিত এমব্ৰায়োটো প্ৰডিউচ নহয় তো যাৰ কাৰণে কি হয় বাহিৰৰ পৰা এমব্ৰায়ো বনাই পেলাই প্ৰডিউচ কৰি আৰ্টিফিচিয়েলি প্ৰডিউচ কৰি পেলাই আমি যদি ফিমেল তেনেকুৱা ডিজিজ ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্টত ডিজৰ্ডাৰ কিছুমান থাকে তেনেকুৱা বেমাৰ থকা যাৰ প্ৰব্লেম আছে সিহঁতৰ বডিত যদি আমি সাৰ্ভিক্স ৰিজনত যদি আমি এমব্ৰায়োটো যদি আমি পুট কৰিব পাৰোঁ দেন ফাৰ্দাৰ প্ৰচেছখিনি সেই ফিমেলটোৰ বডিত হোৱাৰ সম্ভাৱনা থাকে তো এইখিনিয়ে হৈছে ইম্পৰ্টেঞ্চ ইন ভাইট্ৰ ফাৰ্টিলাইজেশ্যন ক্লিয়াৰ